আটছাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক আৰু প্ৰাক্তন সভাপতিক বিশেষ সম্বৰ্ধনা অনুষ্ঠান যোৱা ইংৰাজী 17, 18 আৰু 19 অক্টোবৰ তাৰিখে মৰিয়নীত অনুষ্ঠিত হৈ যোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ 49তম কেন্দ্ৰীয় অধিৱেশনত নৱগঠিত কেন্দ্ৰীয় সমিতিখনৰ নৱনিৰ্বাচিত হোৱা সভাপতি জগদীশ বৰাইক আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কী আৰু লগতে দীৰ্ঘদিন ধৰি সংগঠনটোত কেন্দ্ৰীয় সমিতিৰ সভাপতিত্ব কৰি কাৰ্যকাল চলাই নিয়া প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাক তিনিওজনকে আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা শাখা সমিতিৰ সহযোগত ডুমডুমা দ্য গ্ৰেণ্ড ইন ৰিজৰ্টত আজি বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰথমে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 49তম কেন্দ্ৰীয় অধিৱেশনত এক বিপুল সমৰ্থনেৰে সভাপতিৰ দৰে এটা গধুৰ দায়িত্ব অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মোৰ সতীৰ্থসকলে অৰ্পণ কৰিলে। তাৰ কাৰণে মই ধন্যবাদ দিম তেখেতলোকক। আনফালে আমাৰ যিসকল জ্যেষ্ঠ আছিলে মাননীয় ধীৰাজ গোৱালা ডাঙৰীয়া প্ৰমুখে আৰু প্ৰাক্তন নেতা যিসকলৰ আশীৰ্বাদ আৰু তেওঁলোকৰ আদৰ্শেৰে আমি আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। মূল কথাটো এইটোৱে। আজি ডুমডুমাত আহিছোঁ। ইয়াৰ ডুমডুমা আৰু সমগ্ৰ তিনিচুকীয়া জিলাৰ আটছা কৰ্মকৰ্তাসকলে আচলতে এটা সময় আমি একেলগে অতিবাহিত কৰাৰ এটা উদ্দেশ্যে আৰু তেওঁলোকে এটা আদৰণিও আজি জনাইছে। মূল কথাটো হ'ল কি, এই নৱনিৰ্বাচিত সমিতিও পূৰ্বৰ দৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যিখিনি মূল দায়িত্ব আমাৰ আছিলে, জনগোষ্ঠীটোৰ প্ৰাপ্য পাবলগীয়া যিখিনি সাংবিধানিক অধিকাৰ, এই ক্ষেত্ৰত আমি কোনো কুণ্ঠাবোধ নোহোৱাকৈ তীব্ৰতাৰে সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আমাৰ কাৰ্যসূচীসমূহ চলাই যাম। জনজাতিকৰণৰ বিষয় আছে, লগতে ভূমি পট্টাৰ কথা আছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰে মঞ্চত আহি পেলাই তেখেতে ঘোষণা কৰিছে চাহ শ্ৰমিকসকলৰ ভূমি আবণ্টন দিয়া পট্টাকৰণৰ ক্ষেত্ৰত। আমি আশা ৰাখিম যে তেওঁ যি ধৰণে কথা দিছে সেইধৰণে তেওঁ কথাখিনি ৰাখিব পাৰিব আৰু অনাগত দিনৰ সময়ত যাতে চাহ শ্ৰমিক ৰাইজে উপকৃত হ'ব পাৰে তাৰ কাৰণে আমি দৃষ্টি নিশ্চিতভাৱে ৰাখিম। আনফালে উঠি অহা প্ৰজন্ম, যুৱ প্ৰজন্ম, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পাৰে, সংস্থাপনৰ পৰা ধৰি ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পাৰিগৰিকতা যাতে তেওঁলোকৰ বিকাশ ঘটে আৰু বিভিন্ন মঞ্চত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলো তুলনামূলকভাৱে অন্যান্য জাতি জনগোষ্ঠীৰ লগত ফেৰ মাৰিব পৰাকৈ নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা নতুন পৰিকল্পনা। কাৰণ আমি বৰ্তমানৰ নেতৃত্ব এটা কথাত বিশ্বাস কৰিছোঁ, অকল ৰাজপথৰ আন্দোলনে নহয়, সামাজিক আন্দোলন আমাক লাগিব আৰু আমি এই দুয়োটা আন্দোলন সমান্তৰালভাৱে চলাই লৈ যাম। নিশ্চিতভাৱে ৰাইজে ইতিমধ্যে সজাগ হৈছে, সচেতন হৈছে। আপোনালোকৰ ইয়াত তিনিচুকীয়াতে লাখ লাখ মানুহ, ডিব্ৰুগড়ত লাখ লাখ মানুহ ইতিমধ্যে ওলাই আহিছে। গতিকে চাহ জনগোষ্ঠীৰ ৰাইজক এতিয়া আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। চাহ জনগোষ্ঠীৰ ৰাইজৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে, সাংবিধানিক যিখিনি প্ৰাপ্য অধিকাৰ আছে, নিশ্চিতভাৱে তেখেতলোকক দিব আৰু এই ক্ষেত্ৰত আটছাও কিন্তু নিজৰ ভূমিকা স্থিৰতাৰে ৰাখিব, এই কথাটো স্পষ্ট। আজি আটছা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ জগদীশ বৰাইক আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কী ডাঙৰীয়া আৰু লগতে উপদেষ্টা ধীৰাজ গোৱালা ডাঙৰীয়া আজি ডুমডুমাত এই বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত হৈছে আটছা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আৰু প্ৰায় 7খন শাখাৰ সহযোগত আমি তেখেতসকলক সম্বৰ্ধনা জনাৰ অৰ্থে আমি মাতি আনিছোঁ আৰু আমি সম্বৰ্ধনা জনাম আৰু নতুন সমিতিৰ পৰা আমি আশা ৰাখিম যে আৰু সৰ্বাত্মক আন্দোলন হওক আৰু সৰ্বাত্মক যিবিলাক দাবী আছে চাহ জনগোষ্ঠীৰ উপস্থাপন হওক, আমি তেখেতসকলৰ পৰা আমি আশা ৰাখিম আৰু তেখেতসকলৰ সিদ্ধান্ত আমি মানি আমি ক'তো খুটি নাটি নথকাকৈ আমি আগবাঢ়ি যাম। এইখিনি কথা মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ।